নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে মোক বহুত সহায় দিছে, চেনেলটো সাবস্ক্ৰাইব কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আজি মই আমাৰ ক্লাছ 8ৰ জিওগ্ৰাফিৰ লেসন নম্বৰ 3 বখতি লেসনটোৰ কুৱেশ্যন এনসাৰ কেইটা আলোচনা কৰিম। মই এইকেইটা ক্ৰিয়াকলাপৰ যেকেইটা কুৱেশ্যন আছে এইখিনি গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক দি দিম। আৰু মই তোমালোকক এই গোটেইকেইটা এনসাৰ ধুনীয়াকৈ মই কৰিছোঁ, কৰি পেলাই মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম। অন্য এটা ভিডিঅ' মই অলৰেডি বনাই থৈছোঁ, সেই ভিডিঅ'টো তোমালোকে চাবা। তাৰ আগতে এই ভিডিঅ'টো চাই লোৱা। এই ভিডিঅ'টোৰ তলত মই ডিছক্ৰিপশ্যনত দি থৈ দিম, কমেণ্ট বক্সতো মই দি থৈ দিম। তাত ক্লিক কৰি তোমালোকে এই অনুশীলনীৰ উত্তৰকেইটা পাবা। এতিয়া মই কেৱল তোমালোকক ইয়াতে থকা ক্ৰিয়াকলাপৰ যিকেইটা উত্তৰ আছে সেইকেইটা উত্তৰ দিম। প্ৰথম প্ৰশ্নটোলৈ চোৱা, কি দিছে চোৱাচোন। মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবে লিখা। এই এনসাৰটো ধুনীয়াকৈ মই ইয়াত দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লোৱা। মানুহে কৃষি কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। ধুনীয়াকৈ মই দি দিছোঁ, তোমালোকে পজ কৰি লোৱা, ভিডিঅ'টো কৰি লৈ লিখি লোৱা। তাত দুই নম্বৰ প্ৰশ্নটোলৈ চোৱা, মানুহে নৈপৰীয়া ঠাইক স্থায়ীভাৱে বসতিৰ বাবে কিয় নিৰ্বাচন কৰে, এইটো এতিয়া দি দিছোঁ, চাই লোৱা। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে দিয়া আছে ধুনীয়াকৈ, মানুহে নৈপৰীয়া নদীৰ কাষৰীয়া ঠাইক স্থায়ী বসতিৰ বাবে নিৰ্বাচিত কাৰণসমূহৰ বাবে নিৰ্বাচন কৰে। এক নম্বৰটো হৈছে পানীৰ সহজলভ্যতা, খোৱাৰ বাবে, কাষৰ বাবে, দৈনন্দিন কাম কাজৰ বাবে, নদীৰ পানীৰ প্ৰধান উৎস হয়, উপযুক্ত ভূমি, এইবিলাক ধুনীয়াকৈ দিয়েই দিছোঁ মই তোমালোকক। তোমালোকে এজ পাৰ ইয়ৰ নিড পষ্ট কৰিবা আৰু উত্তৰসমূহ ধুনীয়াকৈ লিপিবদ্ধ কৰি লিখিবা, শুৱলা এনৰাইটিং কৰি লিখিবা। অৰ্থনৈতিক উন্নতি, সমাজ গঠন আৰু সভ্যতাৰ বিকাশ, এইকেইটা কাৰণ তোমালোকে লিখি দিবা। এইকেইটা কাৰণৰ বাবে, এইবোৰ সুবিধাৰ বাবে মানুহে নৈপৰীয়া ঠাইক স্থায়ী বসতিৰ বাবে বেছি পচন্দ কৰিছিল। মেইনলি পানী আৰু পানীত যিটো মাছ পাওঁ আমি, মাছক ব্যৱসায়িকভাৱে লৈছিল আৰু খাদ্যৰ বাবেও লৈছিল পুৰণি যুগত। এইবাৰ প্ৰশ্নটো হৈছে নগৰীয়া বসতি মানে কি বুজা। নগৰীয়া বসতি মানে হৈছে এনে এখন ঠাই য'ত মানুহে দীৰ্ঘকালৰ বাবে ঘনবসতিপূৰ্ণভাৱে আধুনিক সুবিধা সম্পন্ন জীৱন যাপন কৰে আৰু যি তাত অৰ্থনৈতিক, সামাজিক আৰু প্ৰশাসনিক কাৰ্যকলাপ অধিক কেন্দ্ৰভূত হৈ থাকে। সহজ ভাষাত ক'বলৈ হ'লে নগৰীয়া বসতি বুলিলে এনে ঠাই বুজায় য'ত মানুহৰ সংখ্যা বেছি থাকে, অৰ্থাৎ ঘন বসতি হয়। ঘৰুৱা ঘৰ, ৰাস্তা, বজাৰ, বিদ্যালয়, চিকিৎসালয়, কাৰখানা আদি থাকে। হ'ব সাধাৰণতে চাকৰি, ব্যৱসায় আৰু সেৱামূলক কাম কাজৰ বাবে কি হয়, নগৰীয়া অঞ্চলত ঘন বসতি হোৱা দেখা যায়। উদাহৰণস্বৰূপে গুৱাহাটী, দিল্লী, মুম্বাই আদি নগৰবোৰ নগৰীয়া বসতিৰ উত্তম উদাহৰণ। নেক্সট প্ৰশ্নটো দিছে, তোমালোকৰ অঞ্চলত কেনেধৰণৰ বসতি দেখিবলৈ পোৱা যায়। ইয়াত মই দি দিছোঁ, তোমালোকক উত্তৰ লিখি লোৱা। আমাৰ অঞ্চলত বসতি পাতল, আমাৰ অঞ্চলটো বহু ভিতৰুৱা ঠাই সামৰি গঠিত। বসতি পাতল হোৱাৰ কাৰণ মই দি দিছোঁ ধুনীয়াকৈ। যোগাযোগ ব্যৱস্থা সুচল নহয়, নিয়মীয়া ভাল চিকিৎসা সেৱা নাই, উদ্যোগ ব্যৱস্থা নাই, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ অভাৱ। আৰু যদি তোমালোকৰ চহৰ অঞ্চলত পৰা এই ভিডিঅ'টো চাই আছা, তেন্তে তোমালোকৰ ইয়াত ওলোটাকৈ লিখি দিবা, কিয় কাৰণে ঘন জনবসতি, এইটো লিখি দিবা তোমালোকে। তাৰ নেক্সট প্ৰশ্নটো হৈছে, গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি কি বুলি ভাবা, আলোচনা কৰা। তাত মই কাৰণকেইটা দি দিছোঁ। চাকৰি আৰু ব্যৱসায়ৰ সুযোগ। 2 নম্বৰটো হৈছে শিক্ষাৰ সুবিধা। নগৰত ভাল বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পোৱা যায়, যাৰ বাবে মানুহে নিজৰ সন্তানক ভাল শিক্ষাৰ বাবে নগৰলৈ লৈ যায়। চিকিৎসাৰ সুবিধা, উন্নত হস্পিটেল বা চিকিৎসালয় আৰু চিকিৎসা সুবিধা নগৰত সহজলভ্য হয়, বিশেষকৈ গুৰুতৰ ৰোগৰ ক্ষেত্ৰত বেছি আমাৰ চহৰত সুবিধাটো থাকে। আধুনিক জীয়াৰ সুবিধা, অৰ্থাৎ বিদ্যুৎ, পানী, যাত্ৰা যোৱা অহা যোৱা যিটো ট্ৰেন্সপৰ্ট ছিষ্টেমটো, ইণ্টাৰনেট আদিৰ সুবিধা নগৰত বহুত ভাল হয়। জীৱনশৈলীৰ আকৰ্ষণ, লাইফষ্টাইলটো বহুত ষ্টেণ্ডাৰ্ড হয় বা উন্নত হয়, সেইটো কাৰণে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক নাথাকিলে আমাৰ কেনেধৰণৰ অসুবিধা হ'লহেঁতেন। আৰ্থসামাজিক বৈষম্য হ'লহেঁতেন, বাণিজ্যিক ক্ষতি হ'লহেঁতেন,
তেওঁৰ মানুহে উন্নত শিক্ষা স্বাস্থ্য চাকৰি সুবিধা পাব নোৱাৰে যদি আমাৰ বাণিজ্যিক ক্ষতি গাঁৱত উৎপাদিত সামগ্ৰী নগৰলৈ যাওঁতে কৃষক আৰু উদ্যোগপতিয়ে লোকচান পায় ধুনীয়াকৈ লিখি দিবা সাংস্কৃতিক দূৰত্ব উন্নয়ন ৰখাই পৰে গাঁৱলৈ ধুনীয়াকৈ লিখা আছে বেকাৰত্ব আৰু লোকচলি সুযোগৰ বাবে গাঁৱৰ যুৱকসকল নগৰলৈ স্থানান্তৰ হয় ফলত গাঁও জনশূন্য হয় আৰু নগৰত অধিক চাপ পৰে সো ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো এইখিনি আছিলে ক্ৰিয়াকলাপৰ গোটেইকেইটা মই তোমালোকক দি দিছোঁ তোমালোকে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ পিছত যিখিনি অনুশীলনী আমাৰ এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ আছে অনুশীলনী যিকেইটা আছে মই এইটো কমেণ্ট বক্সত লিংকটো দি থৈ দিম তাত আটাইকেইটা কুৱেশ্যনৰ এনচাৰ তোমালোকে পাই যাবা ভিডিঅ'টো অলৰেডি বনোৱা আছে চ' আজিলৈ এইখিনিতে আছিলে সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আশা কৰোঁ আপোনালোকে মোক সঁহাৰি দিব আশীৰ্বাদ কৰিব ছাবস্ক্ৰাইব কৰি লগতে চেনেলটো থকা ভিডিঅ'বোৰ লাইক কৰি চ' সকলোৰে আগুৱাই কামনা কৰি আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ